ভাপত দিয়া টেকেলি পিঠা আৰু একাপ লাল চাহ খাই দিনটোলৈ আৰম্ভ কৰিলোঁ যাত্ৰা। আজিৰ যাত্ৰা হৈছে মালিগাঁৱৰ পৰা আজি লামডিঙলৈ এক যাত্ৰা আৰু ইতিমধ্যে কামাখ্যা ষ্টেচন আহি পালোঁ আৰু কামাখ্যা ষ্টেচন আহি পোৱাৰ পিছতেই এইখন ট্ৰেইন আমাৰ আহি গ'ল আৰু এই ট্ৰেইনখনতে আমি যাম। আৰু যোৱাকালি এখন বেলেগ ট্ৰেইনত গৈছিলোঁ আৰু সেইখন ট্ৰেইনত যোৱাৰ পিছত কিন্তু বহুত ভিৰ আছে আৰু সেইকাৰণে ফাইনেলি আজি 7 বজাৰ এইখন ট্ৰেইনতে যাম বুলি ঠিক কৰিলোঁ। চাওঁচোন কি হয়। গুড মৰ্ণিং, সুপ্ৰভাত। আৰু এয়া কামাখ্যা ষ্টেচন কালিও গৈছোঁ আৰু আজিও আকৌ ওলাইছোঁ লামডিঙলৈ। কামাখ্যা ষ্টেচন চাওঁ। পেচেঞ্জাৰ ট্ৰেইন কালি বহুত ধাক্কা খালোঁ। 9:30ত গৈছিলোঁ আৰু ইমান মানুহ, আপোনাৰ থিয় হ'ব জেগা নাই আৰু তাত বেগটো মূৰত লৈহে যাব লগা হৈছে, এনেকুৱা মানে অৱস্থা। চ' আজি এইকাৰণে সোনকালে ওলাইছোঁ। চাওঁ ক'ত যায়, কেনেকৈ কি হয় চাওঁ। আজি ট্ৰেইনত পিছে টমটমত উঠাৰে পৰা এজন দাদাক লগ পালোঁ। দাদাৰ পৰা বহুকেইটা কথা শিকিব পাৰি। আচ্ছা, ইয়াতে হ'লে যিফালে এইফালে আচ্ছা আচ্ছা অঁ অঁ, এতিয়া ইয়াত ৰৈ থাকিলে মানে যদি হয় এইবিলাক বহুত মাল আহিছে। মানে কি হ'ল, আমি এতিয়া ট্ৰেইনৰ যি ফুডলেণ্ড আছে সেই ফুডলেণ্ডেদি ওপৰত উঠি আহিলোঁ আৰু ওপৰত উঠি আহি আমি ৰৈ আছোঁ। যদি ট্ৰেইনৰ ট্ৰেকটো যদি 2 নম্বৰ প্লেটফৰ্মত আহে তো 2 নম্বৰ প্লেটফৰ্মত যাবলৈ আমাৰ সুবিধা হ'ব, আৰু যদি এনাউন্স কৰে যে আমি 4 নম্বৰত যাব লাগে তো 4 নম্বৰত যাবলৈ সুবিধা হ'ব। গতিকে আমি এই প্লেটফৰ্মৰ ওপৰত ৰৈ আছোঁ। সদায় যায় নেকি? মানে কি মাজে মাজে কি মই মানে হেৰিবাৰে যাওঁ, শনিবাৰে আহোঁ, আকৌ দেওবাৰটো থাকোঁ। তাতে কাম তাতে কাম চলি আছে। কাম মানে কি এটা কোম্পানীৰ আণ্ডাৰত। দুদিন ময়ো কালি সুজাই গ'লোঁ আৰু আজি আৰু এই ধৰণে চাহ চিনাকি হোৱাৰ পিছতে আমাৰ আচলতে ট্ৰেইনখন আহি পালে আৰু ট্ৰেইনখনৰ খন্তেক সময়ৰ পিছতে যাম। এইফালে এখন ট্ৰেকত বেলেগ ট্ৰেইন এখন লাগি আছে আৰু আমি ৰৈ থকা যিটো প্লেটফৰ্ম আছিলে তাতে আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এয়া চাওক, ইফালে দিনটোৰ কাৰণে যাত্ৰা আৰম্ভ কৰিছে এখন ঠেলা। এই ধৰণে এজন মূৰ্তিয়াই তলাটো খুলি আনলক কৰিছে দিনটোৰ কাৰণে। হয়তো এইখন ঠেলাই আজি দিনটোৰ কাৰণে তেখেতক পৰিয়ালটো চলাই নিবৰ কাৰণে জীৱিকাৰ ভাল ধৰণে এক সন্ধান দিব। যি হওক, তেওঁ আজি পুৱা সোনকালে অহাৰ বাবে ট্ৰেইনখন খালী আছিলে আৰু গতিকে সুন্দৰকৈ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই এই ধৰণে যাত্ৰাটো পুৱাৰ ভাগত সতেজ কৰি আগবাঢ়িলোঁ। আৰু ট্ৰেইনত যাত্ৰা কৰোঁতে হয়তো বহুতো লোক আহে আৰু যিহেতু পেচেঞ্জাৰ ট্ৰেইন, কিন্তু পেচেঞ্জাৰ ট্ৰেইনত এখেতে আহি এখন খুব সুন্দৰকৈ এটা ফক চং গালে আৰু এই গানটো খুব ভাল লাগিলে, গতিকে ধৰি ৰাখিলোঁ। আপোনালোকে গানটো অকণমান বুজিবলৈ চেষ্টা কৰি পাৰিলে কমেণ্টত জনাবচোন আচলতে গানটো কোনটো গান হয় আচলতে। আৰু এই ধৰণেই এক থলুৱা সংগীতৰ তালে তালে আহি পালোহি লামডিং। আৰু লামডিঙত দিনটো কামৰ অন্তত মোৰ বন্ধু, খুব এজন ভাল বন্ধু গুৱাহাটীৰ, লামডিঙত তেখেতৰ ঘৰ আৰু তেওঁৰ ঘৰতে আচলতে খুব সুন্দৰকৈ আপ্যায়ন কৰিলে দিনৰ ভাগ। আৰু তাৰপিছত আমি সন্ধিয়া আকৌ মই ঘূৰি আহিলোঁ গুৱাহাটীলৈ। অশেষ ধন্যবাদ অভি
ইমান পৰে ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুকত ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।